এটা নাম্বাৰ 2 আমাৰ গ্যাৰাণ্টি। আমি কি কি গ্যাৰাণ্টি দিম? আমি 1 নম্বৰ গ্যাৰাণ্টি দিম যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম। এইটো আমাৰ প্ৰথম গ্যাৰাণ্টি। আৰু জুবিন গাৰ্গৰ যি বিচাৰ চলি আছে সেই চাৰ্জশ্বিটখন আমি নতুনকৈ তৈয়াৰ কৰিম আৰু সেই চাৰ্জশ্বিটৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দি জুবিন গাৰ্গৰ হত্যাকাৰীসকল বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক প্ৰকৃতপক্ষে শাস্তি দিয়াৰ কাৰণে আমি অসমৰ মানুহক গ্যাৰাণ্টি দিম। এইটো আমাৰ প্ৰথম গ্যাৰাণ্টি। আমাৰ দ্বিতীয় গ্যাৰাণ্টি হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সমিল মিলে থকাৰ গ্যাৰাণ্টি। কাকো উৎপাত কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। আমাৰ দ্বিতীয় গ্যাৰাণ্টি হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিক, শব্দটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে মন কৰিব, বৈধ ভাৰতীয় নাগৰিকক শান্তিৰে সমিতিৰে সমিল মিলেৰে বসবাস কৰিবলৈ দিয়াৰ গ্যাৰাণ্টি 2। 3 নম্বৰ গ্যাৰাণ্টি 12মাহীয়া খেতি, 3 নম্বৰ গ্যাৰাণ্টি। 4 নম্বৰ গ্যাৰাণ্টি সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা। খেতিয়কে যি বস্তু উৎপাদন কৰিব সম্পূৰ্ণৰূপে তাৰ গ্যাৰাণ্টিড MSP পাব, গ্যাৰাণ্টিড MSP। 5 নম্বৰ আমাৰ গ্যাৰাণ্টি হ'ল অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি 3000কৈ টকা দিম। প্ৰত্যেকজন আমি কৃষকক 65 বছৰ ওপৰ হ'লে 3000কৈ টকা দিম। প্ৰত্যেকগৰাকী ফিজিকেলি চেলেঞ্জ মানুহ, বিশেষভাৱে শাৰীৰিকভাৱে বিশেষ সক্ষম মানুহক 3000কৈ টকা দিম। আৰু থাৰ্ড জেণ্ডাৰৰ মানুহক 3000কৈ আমি টকা দিম। মানে অসম চৰকাৰে যিটো অৰুণোদয় দি আছে সেই অৰুণোদয়টো আমি অসমৰ সকলো মহিলাকে দিম। আৰু সেই অৰুণোদয়টো আমি এতিয়া 1250 টকা নহয় 3000 টকা কৰি দিম। আৰু সেই অৰুণোদয়টোত আমি কৃষকসকলক 65 বছৰ ওপৰ হোৱা প্ৰকৃত কৃষক আৰু শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰিম, থাৰ্ড জেণ্ডাৰক অন্তৰ্ভুক্ত কৰিম আৰু ফিজিকেলি চেলেঞ্জ মানুহবিলাকক অন্তৰ্ভুক্ত কৰি দিম। আৰু মহিলা হিচাপে আধা মহিলাই নহয়, এতিয়া চৰকাৰৰ দৰে আধা মহিলাই নহয়, 100% মহিলাক আমি 3000 টকাকৈ অৰুণোদয় দিম। আৰু এতিয়া নিচিনাকৈ অকল বিজেপিক ভোট দিলেহে অৰুণোদয় পাবি বুলি ব্লেকমেইল কৰা ৰাজনীতি আমি বন্ধ কৰি দিম। এইটো 5 নম্বৰ গ্যাৰাণ্টি। 6 নম্বৰ গ্যাৰাণ্টি হ'ল আমি অসমত উৎপাদিত বস্তুবিলাকৰ যেনেকৈ MSP দিম তেনেকৈ সকলো বস্তুৰ বজাৰ দিম। 6 নম্বৰ গ্যাৰাণ্টি। 7 নম্বৰ গ্যাৰাণ্টি হ'ল অসমৰ প্ৰত্যেকখন গাঁৱতে ইণ্ডাষ্ট্ৰি খুলি অসমক নিবনুৱা মুক্ত কৰিম। এইটো 7 নম্বৰ গ্যাৰাণ্টি। 8 নম্বৰ গ্যাৰাণ্টি হ'ল যে অসমত নতুনকৈ ইণ্ডাষ্ট্ৰি কৰিব খোজা থলুৱা প্ৰত্যেকজন উদ্যোক্তাক আমি সুতবিহীন লোন দিয়াৰ ব্যৱস্থা কৰিম। যোনে ইন'ভেটিভ ইণ্ডাষ্ট্ৰি খুলিব কোনেও 1 পইচাও ইণ্টাৰেষ্ট নোহোৱাকৈ অসমৰ খিলঞ্জীয়া প্ৰত্যেকজন উদ্যোগীক আমি বিনা সুদত ইয়াতে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে টকা দিয়াৰ ব্যৱস্থা কৰিম। বিনা সুদত, পইচাটো ঘূৰাই দিব লাগিব কিন্তু বিনা সুদত দিম। তাৰপাছত আমি অসমৰ 100% অসমৰ স্থায়ী চাকৰিয়ালবিলাকক আমি OPS দিম। 100% খেতিয়ক কি কয় চাকৰিয়ালক আমি OPS পুৰণি পেঞ্চন ব্যৱস্থা দিম। আৰু অসমৰ 100% যুৱক যুৱতী আৰু পুৰুষ মহিলা 100% যি কাম কৰি খাব খোজে তেওঁলোকক আমি চৰকাৰৰ পিনৰ পৰা বিনামূলীয়াকৈ তেওঁলোকক আমি দক্ষতা বিকাশৰ কাৰণে এবছৰৰ ট্ৰেইনিং দিম। ইংৰাজী আৰু হিন্দী শিকাম। বিদেশী ভাষা জাপানীজ ভাষা, জাৰ্মানী ভাষা, ফৰাচী ভাষা, এনেকুৱা ধৰণৰ যিবিলাক ভাষা যিবিলাক দেশত কাম কৰিবলৈ যাব সেই দেশবিলাকৰ ভাষা শিকাম। আৰু তেওঁলোকক আমি দক্ষতা বিকাশৰ আঁচনিত ধৰক কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাব বা 14,000 টকাৰ দৰমহা পায়, আমি তেওঁলোকক পুলিচৰ ট্ৰেইনিং দি দিম বিনামূলীয়াকৈ এবছৰ। আৰু এবছৰ বিনামূলীয়াকৈ পুলিচৰ ট্ৰেইনিং দি দিম, ইংৰাজীটো শিকাই দিম। বাহিৰত গৈ কাম কৰিলে তেওঁ 35,000 বা 40,000 বা 50,000 টকাৰ দৰমহা পাব। নাৰ্ছ এগৰাকীক আমি এবছৰ বিনামূলীয়াকৈ নাৰ্ছৰ ট্ৰেইনিং দি দিম। চবেই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, চবকে বিনামূলীয়াকৈ ট্ৰেইনিং দি দিম।
ট্ৰেইনিং দি দিয়াৰ পাছত তেওঁক ইংৰাজী শিকাম, হিন্দী শিকাম, জাপানীজ ভাষা শিকাম, ফৰাচী ভাষা শিকাম, যি দেশলৈ যাব খুজিব সেই দেশৰ ভাষা শিকাম। আৰু তেওঁ এবছৰত যাতে 1 কোটি টকাৰ কণ্ট্ৰেক্টত তেওঁ যাতে আপোনাৰ নাৰ্ছ কৰিবলৈ বা ড্ৰাইভিং কৰিবলৈ যাতে বা ডাক্তৰ কৰিবলৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকক এনেকুৱা স্কিল কৰি তোলে। কথাটো বুজিছেনে? অসমৰ প্ৰত্যেকজন মানুহক এই কাম কৰি দিম। এইটো হ'ল আমাৰ 10 নম্বৰ আমাৰ গেৰাণ্টি। তাৰপিছত 11 নম্বৰ গেৰাণ্টি হ'ল যে অসমৰ প্ৰত্যেকখন LP স্কুল, ME স্কুল, হাইস্কুলত ক্লাছে প্ৰতি শিক্ষক নিযুক্তি দিম। প্ৰতিটো শ্ৰেণীয়ে প্ৰতি শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰি দিম। প্ৰত্যেকটো বিষয়ৰ প্ৰতি বিষয় শিক্ষক নিযুক্তি দিম। আৰু অসমৰ প্ৰত্যেকখন বিদ্যালয়ত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ তেওঁলোকৰ ঘৰত স্কুল এখন খুলিছে, IB ইণ্টাৰনেশ্যনেল বৰ্ডৰ কেৰিকুলামত পাঠ্যক্ৰমত যেনেকৈ স্কুল খুলিছে, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা অসমৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিবৰ কাৰণে শিক্ষকসকলক আমি প্ৰশিক্ষিত কৰিম। কি ক'লোঁ? প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা, বিনামূলীয়া গুণগত শিক্ষা, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা, বিনামূলীয়া শিক্ষা দিওঁতে প্ৰত্যেকটো শ্ৰেণীত একোটা শ্ৰেণী কোঠা আৰু প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে একোজন শ্ৰেণী টিচাৰ আৰু প্ৰত্যেকখন স্কুলত কৰ্মচাৰী 4th গ্ৰেড 3rd গ্ৰেডৰ কৰ্মচাৰী নিযুক্তি আৰু প্ৰধান শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। এইটো গেৰাণ্টিত আমি বিনামূলীয়া গুণগত কোৱালিটি এডুকেশ্যন। আৰু নেক্সটটো 12 নম্বৰ গেৰাণ্টিটো হ'ল যে গুণগত বিনামূলীয়া স্বাস্থ্য সেৱা। প্ৰত্যেকখন হস্পিটেলত মিনিমাম এইমছৰ ষ্টেণ্ডাৰ্ডৰ কিবা এটা বেমাৰ হ'লে ডাক্তৰ থকা, নাৰ্ছৰ থকা 24 ঘণ্টাই পোৱা একদম পঞ্চায়ত পৰ্যায়ৰ পৰা হস্পিটেলৰ ব্যৱস্থা কৰি আমি গুণগত ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিম। গুণগত কোৱালিটি ট্ৰিটমেণ্ট, কোৱালিটি হেল্থ কেয়াৰ এই ব্যৱস্থা কৰিম। এই 12টা আপোনালোকৰ সন্মুখত গেৰাণ্টি দিছোঁ। আৰু তাৰ উপৰিও গ্ৰহণ নকৰাৰ গেৰাণ্টি, বিদেশীমুক্ত অসমৰ গেৰাণ্টি, 6 নম্বৰ দফা ৰূপায়ণৰ গেৰাণ্টি, বিনামূলীয়াকৈ অসমৰ সকলো খিলঞ্জীয়া পৰিয়াল আৰু বৈধ ভাৰতীয় পৰিয়াল আৰু চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ আৰু ভূমিহীন মানুহক মাটি দিয়াৰ গেৰাণ্টি। এইটো আমাৰ 15 নম্বৰ গেৰাণ্টি। যি বানপানীত পৰি ভূমিহীন হৈছে সকলোকে মাটি দিয়া হ'ব। যি খিলঞ্জীয়া মানুহ যাৰ মাটি আছে পট্টা নাই, তেওঁলোকক বিনামূলীয়াকৈ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। যি বৈধ ভাৰতীয়, বিদেশী নহয়, তেওঁলোককো দখল কৰি থকা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু চাহ শ্ৰমিকবিলাকক চাহ বাগানৰ ভিতৰত থকা লাইনৰ মাটি আৰু খোলাৰ মাটিবিলাকৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু চাহ শ্ৰমিকৰ মজুৰি লক্ষণীয় পৰিমাণে বৃদ্ধি কৰাৰ গেৰাণ্টি। এইটো 16 নম্বৰ গেৰাণ্টি। তাৰপাছত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ গেৰাণ্টি, অসমক বিশেষ ৰাজ্যৰূপে আনাৰ কাৰণে বানমুক্ত অসমৰ গেৰাণ্টি। এইবিলাক গেৰাণ্টি আপোনালোকক মই বেলেগকৈ দিম, কিন্তু এই 16টা গেৰাণ্টি আপোনালোকৰ সন্মুখত মই প্ৰদান কৰিলোঁ। এইটো হ'ল আজি আমাৰ দলৰ 2026 চনৰ কাৰণে নতুন অসম গঠন কৰাৰ এই গেৰাণ্টি। এই নতুন অসম গঠন কৰিবৰ কাৰণে এইটো হ'ল আমাৰ নতুন অসমৰ আৰ্হি। আমি আজি গৰ্বৰে সৈতে ক'ব পাৰোঁ যে ৰাইজৰ দল এনেকুৱা এটা আঞ্চলিক দল যি খিলঞ্জীয়াৰ নেতৃত্বত অসমৰ সকলো শ্ৰেণীৰ মানুহক লগত লৈ ইনক্লুচিভ জাতীয়তাবাদ কৰিব খোজে। ইনক্লুচিভ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ, সকলোকে সামৰি লোৱা আৰু প্ৰগতিশীল দুখীয়া মানুহৰ পক্ষত থকা জাতীয়তাবাদ আমি কৰিব। আৰু সেই কথা আজি দ্বিধাহীনভাৱে অসমৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আমি এই ইস্তাহাৰ আৰু আমি এই গেৰাণ্টি কাৰ্ড আজি প্ৰস্তুত কৰিলোঁ। এইটো খচৰা গেৰাণ্টি কাৰ্ড আজি ইতিমধ্যে গৃহীত হৈ গৈছে। এই খচৰা গেৰাণ্টি কাৰ্ড, এই গেৰাণ্টি কাৰ্ডক লৈ আমি বিশেষজ্ঞসকলৰ লগত কথা পাতিম আৰু অহা 15 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এই ইস্তাহাৰ আৰু মাঘ বিহুৰ ভিতৰত আমি এই ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড ৰাইজৰ কাৰণে সম্পূৰ্ণৰূপে মুকলি কৰিম।